আজি কোৱা হৈছে জুবিন গাৰ্গ ডাঙৰীয়া যিখিনি তেখেতৰ জুবিনস্থলী যিখিনি মাটিৰ প্ৰয়োজন সেই মাটিখিনি আমাৰ আন এজন শিল্পীৰ লগত তুলনামূলকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া কম আৰু বেছি কৰিব বিচাৰে অসমৰ ৰাইজে দাবী কৰিবই পাৰে অসমৰ ৰাইজে তাতকৈ আৰু অধিক বিচাৰিবই পাৰে আন কাৰোবাৰ লগত তেখেতক তুলনা কৰি তেখেতক সৰু আনজনক ডাঙৰ কৰাৰ যি কম্পিটিশ্যন তাৰ ভিতৰত মাননীয় অধ্যক্ষ আন কাৰোবাৰ মানে আপুনি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানেৰে সৈতে তেখেতৰ নামটো মই ল'ব বিচাৰো মাননীয় অধ্যক্ষ মহোদয় এইখন অসমৰ হাউচ হয় ডক্টৰ ভূপেন হাজৰিকাও আমাৰ হিয়াৰ আমঠু হয় তেওঁক আন কানোবা বুলি কৈ তুচ্ছ তাচ্ছিল্য নকৰিব মই আপোনাক হাত মাননীয় অধ্যক্ষ মহোদয় এই লাইনটো প্ৰচিডিঙৰ পৰা বাদ দিব লাগে ভূপেন হাজৰিকাক আন কোনোবা বুলি কোৱাটো এতিয়াও সদনে মানিব ভূপেন হাজৰিকা ডাঙৰীয়া এই বিষয়টো ভূপেন হাজৰিকাৰ কাৰণে আৰু মাটি লাগিলে আৰু মাটি ইউনিভাৰ্চিটি দিব আৰু ডাঙৰকে হওক এয়াও আপোনাৰ মই কৈছো মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ ভূপেন হাজৰিকাক আন কোনোবা বুলি কোৱাৰ অধিকাৰ কাৰো নাই গতিকে আপুনি সন্মানেৰে মই ইমানে কৈছো যে আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ নামটো সন্মান সহকাৰে লওক ইমানে মোৰ অনুৰোধ ছাৰ আচলতে ডক্টৰ ভূপেন হাজৰিকা দেৱক এই বিষয়টোৰ লগত নামটো লৈ তুলনামূলকটো আমি কৰিব বিচৰা নাই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ লগত জুবিন গাৰ্গক তুলনা কৰি মাটি কম বেছি কৰা এই বিষয়টো নহয় বিষয়টো স্পষ্ট যে অসমৰ ৰাইজে জুবিনস্থলীটো জুবিন গাৰ্গৰ সমাধিস্থলীটো ডাঙৰকে বিচাৰিছে তাতে কি হ'ব সেই বিষয়টোৰ স্পষ্ট ধাৰণা চৰকাৰখনে বিচাৰিছে চৰকাৰে ক'ব যে আমি এটা কমিটি গঠন কৰিছো কমিটি গঠন কৰাৰ পিছত অসমৰ মানুহৰতো ক'বলগীয়া আছে তাতে কি থাকিব কি নাথাকিব ক'ব যে জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা মানুহ লৈছো জুবিন গাৰ্গ অকলে সেই কমিটিখনৰ মানুহ নহয় এই কমিটিখিনি মানুহৰ প্ৰতিনিধি নহয় অসমৰ মানুহে জানিব বিচাৰে তেওঁলোকৰ ফিডবেক দিয়াৰ কাৰণে এটা সুযোগ নিশ্চিতভাৱে এই চৰকাৰখনৰ তৰফৰ পৰা হ'ব বিচাৰিছো জুবিন গাৰ্গ ডাঙৰীয়া যিখিনি অমৰ সৃষ্টি আছিল সেইখিনি ডিজিটেল আৰ্কাইভৰ মাধ্যমেৰে হওক বা তেখেতৰ সৃষ্টিৰ যিখিনি দেশে বিদেশে কি ধৰণে প্ৰচাৰ কৰিব পাৰো তাৰ কাৰণে দীৰ্ঘমেধী পৰিকল্পনা চৰকাৰখনৰ পিছত কি আছে এই বিষয়খিনি কিন্তু সুস্পষ্ট আছে আজি যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই বিষয়বিলাকৰ যদি উচিত উত্তৰ আৰু উচিত ব্যৱস্থাপনা যদি লোৱা নহয় তেনেহ'লে মানুহে বা ৰাইজে ভাবিব যে জুবিন গাৰ্গ ডাঙৰীয়া এণ্টি ষ্টেবলিছমেণ্ট আছিল কাৰণে চাগে এই চৰকাৰখনে তেখেতৰ এইখিনি নিবিচাৰে আমি বিচাৰো যে যুগান্তৰলৈকে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামৰ সৈতে এই বদনাম কাৰো সৈতে নাথাকক সকলো জল পট সকলো স্পষ্ট হ'ব লাগিব সকলো কথাৰ জবাব অসমবাসী জনগণে বিচৰা ধৰণে পাব লাগিব আৰু জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাৰী যাতে বিচাৰ পায় শাস্তি পায় তাৰ কাৰণে আহ্বান ৰাখি আমাৰ বক্তব্য সামৰিছো ধন্যবাদ